কলপচলাৰ আছে যথেষ্ট উপকাৰিতা, তাৰ লগতে আছে বহুতো ঔষধি গুণাগুণ। আহকচোন জানো কলপচলাৰনো কি কি ঔষধি গুণাগুণ আছে। কলপচলা বহু ৰোগত উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন বি, পটাছিয়াম, আইৰণ আদি যথেষ্ট পৰিমাণে পোৱা যায়। প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন চি আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত যথেষ্ট উপকাৰী হিচাপে পৰিগণিত হৈছে কলপচলা। উচ্চ ৰক্তচাপত পচলা যথেষ্ট উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহায় কৰে। কলেষ্ট্ৰৰেলৰ সমস্যাটো পচলা খালে সুফল পোৱা যায়। পেটৰ চৰ্বি কমোৱাত পচলাই যথেষ্ট সহায় কৰে। সেয়েহে মাজে সময়ে পচলা খালে চৰ্বি কমে। মূত্ৰজনিত বিভিন্ন ৰোগত পচলা খালে সুফল পোৱা যায়। পচলাই কিডনী ষ্টোন হোৱাটো বাধা প্ৰদান কৰে। ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী। এই সমস্যাত ভোগাসকলে মাজে মাজে পচলা খাওক। ডায়েবেটিছ ৰোগতো ই যথেষ্ট উপকাৰী। ডায়েবেটিছ ৰোগীয়ে নিশ্চিন্ত মনেৰে পচলা খাব পাৰে। ডায়েবেটিছ ৰোগৰ পৰা হোৱা অন্য বিভিন্ন সমস্যাও দূৰ কৰে পচলাই। বডি ডিটক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থসমূহ পেচাব পায়খানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াটো যথেষ্ট সহায় কৰে। লিভাৰৰ বিভিন্ন সমস্যাত পচলা যথেষ্ট উপকাৰী। বিশেষকৈ ফেটি লিভাৰ, জণ্ডিছত পচলা খালে উপকাৰ পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।